শ্যামটিলা আঞ্চলিক আমচুৰ এক প্ৰশংসনীয় পদক্ষেপ। দুখীয়া ৰাইজৰ মাজত কাপোৰ বিতৰণ আমচুৰ। ঈদৰ প্ৰাকখনত ৰাইজৰ কাষত শ্যামটিলা আঞ্চলিক আমচু। সমাগত ঈদ উল ফিতৰ এই উপলক্ষে অভিজাত পৰিয়ালে কাপোৰ কানি ক্ৰয় কৰাত ব্যস্ত যদিও বহু দৰিদ্ৰ পৰিয়ালে আৰ্থিক অভাৱৰ বাবে ক্ৰয় কৰিব নোৱাৰে কাপোৰ, যাৰ বাবে আজি শ্যামটিলা আঞ্চলিক আমচুৰ এটি সজাতি দলক দেখা গ'ল আৰ্তজনৰ কাষত। যিহেতু ঈদ বুলি ক'লেই ইছলাম ধৰ্মী লোকসকলৰ মাজত এক আনন্দময় পৰিৱেশে দেখা দিয়ে, কিন্তু এনে এক শ্ৰেণীৰ মানুহ আছে যিয়ে নেকি মুখত হাজাৰ আনন্দ হাঁহি থাকিও নেদেখাজনৰ ওচৰত বহু আত্মাভিযোগ কৰে। তেওঁলোকৰ মুখত অলপ হাঁহি বিৰিঙাবৰ বাবে দৰং জিলা আমচুৰ অন্তৰ্গত শ্যামটিলা আঞ্চলিক সমিতিয়ে এনেদৰে কাপোৰ বিলোৱাত ব্যস্ত হৈ পৰিছে। উল্লেখযোগ্য যে দুখীয়া সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে শ্যামটিলা আঞ্চলিক আমচুৰ সভাপতি নুৰুল ইছলাম, দৰং জিলা আমচুৰ সহকাৰী সাধাৰণ সম্পাদক আতাপ আলী, আমিনুল ইছলাম আৰু সাংগঠনিক সম্পাদক শ্বাহিনুৰ আলমৰ লগতে শ্যামটিলা আঞ্চলিক আমচুৰ নৱনিৰ্বাচিত সভাপতি নুৰুল ইছলাম, কাৰ্যকৰী সভাপতি মইনুল হক, উপসভাপতি অবাইদুল্লাহ, সাধাৰণ সম্পাদক ৰেহান আলী, জলিমুদ্দিন আহমেদকে ধৰি আঞ্চলিকৰ সমূহ বিষয়ববীয়াসকল। আগন্তুক ঈদ উল ফিতৰৰ উপলক্ষে আমি দৰং জিলা আমচুৰ অন্তৰ্গত শ্যামটিলা আঞ্চলিক আমচুৰ উদ্যোগত আৰু আমাৰ দৰং জিলা আমচুৰ শ্যামটিলা আঞ্চলিকৰ পৰা প্ৰতিনিধিত্ব কৰা বিষয়ববীয়াৰ সহযোগত আৰু আমাৰ শ্যামটিলা বিশেষকৈ শ্যামটিলা ৰফিকুল ইছলাম আৰু হান্নান আলীয়ে আমাক সহায় কৰিছে। নেপালী বজাৰৰ মুজাম্মেল হক ডাঙৰীয়াই আমাক সহায় কৰিছে। আগন্তুক ঈদ উল ফিতৰৰ উপলক্ষে সংখ্যক দুখীয়া মানুহক আমি কাপোৰ লংগী বিতৰণ কৰিলোঁ আমাৰ শ্যামটিলা আঞ্চলিক আমচুৰ সহযোগত। আগন্তুক যাতে আমি ইয়াতকৈ ডাবল কৰিব পাৰোঁ, এইখিনি আপোনালোকৰ তাত আমি মানে দোৱা মাগিছোঁ, যাতে আপোনালোকে আমাক দোৱা কৰে। শ্যামটিলা আঞ্চলিক আমচু বা দৰং জিলা আমচুৰ পৰা প্ৰতিনিধিত্ব কৰা শ্যামটিলা আঞ্চলিক আমচুৰ পৰা প্ৰতিনিধিত্ব কৰা দৰং জিলা আমচুৰ বিষয়ববীয়াসকলক দোৱা কৰিব, যাতে আগন্তুক ইয়াতকৈ আৰু ডাঙৰ পদক্ষেপ লৈ আমি শ্যামটিলা অঞ্চলৰ দুখীয়া মানুহক আমি সহায় কৰিব পাৰোঁ। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ দৰং জিলা সমিতিৰ অন্তৰ্গত শ্যামটিলা আঞ্চলিক আমচুৰ ফালৰ পৰা আজি আগন্তুক ঈদ উল ফিতৰ উপলক্ষে দুখীয়া মানুহক কিছু কাপোৰ বিতৰণ কৰা হয়। আৰু এই কাপোৰ বিতৰণত সহযোগ কৰা আমাক আৰ্থিকভাৱে যিসকল সমাজসেৱকে সহযোগ কৰিছে তেওঁলোকক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমচুৰ পৰিয়ালৰ ফালৰ পৰা। লগতে আজি এই কাপোৰ বিতৰণ অনুষ্ঠানত আমাৰ লগত উপস্থিত থাকে দৰং জিলা আমচুৰ উপসভাপতি আব্দুল ৰাজ্জাক ডাঙৰীয়া, দৰং জিলা আমচুৰ সহকাৰী সাধাৰণ সম্পাদক আমিনুল ইছলাম ডাঙৰীয়াৰ লগতে সাংগঠনিক সম্পাদক আতাপ আলী ডাঙৰীয়া আৰু শ্যামটিলা আঞ্চলিক সমিতিৰ নৱনিৰ্বাচিত সভাপতি নুৰুল ইছলামক আদি কৰি সাধাৰণ সম্পাদক ক্ৰমে ৰেহান আলী, জলিমুদ্দিন আহমেদ ডাঙৰীয়াৰ লগতে শ্যামটিলা আঞ্চলিক আমচুৰ সমূহ বিষয়ববীয়াই আজি এই অনুষ্ঠানত সহযোগ কৰি দুখীয়া মানুহক কাপোৰ বিতৰণ কৰে। হয়, অনুভৱটো সঁচাই ভাল লাগিছে, আমাৰো মনটো ভাল লাগিছে, কাৰণ যিখিনি পাৰিছোঁ আমি শ্যামটিলা আঞ্চলিক আমচুৰ সহযোগত আমি যিকেইটা পৰিয়ালক পাৰিছোঁ সহায় কৰিছোঁ। আমি চেষ্টা কৰিম অনাগত দিনত আজিতকৈ আৰু যাতে আমি ভালদৰে সহায় কৰিব পাৰোঁ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহক, যাতে তেওঁলোকেও এই এটা দিন যাতে ভালদৰে এমুঠি খাব পাৰে, নতুন এযোৰ কাপোৰ পিন্ধিব পাৰে, তেওঁলোকৰো যাতে মনটো ভাল লাগে, আমাৰো নিশ্চয় ভাল লাগিব। আৰু হয়, আজি আমি শ্যামটিলা আঞ্চলিক আমচুৰ উদ্যোগত এক কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ, দুখীয়া পৰিয়ালৰ মাজত কাপোৰ বিতৰণ কাৰ্যসূচী। সেই কাৰ্যসূচীত আমাক সহায় কৰিছে দৰং জিলা আমচুৰ উপসভাপতি আব্দুল ৰাজ্জাক ডাঙৰীয়া, তাৰ লগত সহযোগ কৰিছে সহকাৰী সাধাৰণ সম্পাদক আমিনুল ইছলাম ডাঙৰীয়া। তাৰ লগতে বিশেষকৈ ইয়াত আৰু এজন মূল ব্যক্তি হৈছে আমাৰ দৰং জিলা আমচুৰ সাংগঠনিক সম্পাদক আতাপ আলী ডাঙৰীয়াই এই ক্ষেত্ৰত বিশেষভাৱে আমাক সহায় সহযোগিতা কৰিছে। তেখেতে আমাক এই কাৰ্যসূচীটো ৰূপায়ণ কৰাত বহুত অৰিহণা আছে, তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিম। তাৰপিছত আৰু দৰং জিলা আমচুৰ সাংগঠনিক সম্পাদক শ্বাহিনুৰ আলমকো আমি ধন্যবাদ জ্ঞাপন কৰিম। তেখেতো আমাৰ এই কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে যথেষ্ট আৰ্থিক আৰু সহযোগিতাৰ লগতে মানসিকভাৱেও কিছু সহায় সহযোগিতা আগবঢ়াইছে।
তাৰ লগতে আমি এই পবিত্ৰ ৰমজান মাহৰ যি আগন্তুক ঈদ উল ফিতৰ, এই ঈদ উল ফিতৰৰ দিন বুলি ক'লেই এক ইছলাম ধৰ্মাৱলম্বী মানুহৰ মাজত ফূৰ্তিৰ উল্লাহৰ দিন। এই দিনটোত সকলোৱে অনুভৱ কৰে এযোৰ নতুন কাপোৰ পিন্ধিবৰ কাৰণে, এমুঠি ভালকৈ খাবৰ কাৰণে। সেই কথাটো সকলোৱে অনুভৱ কৰে। সেয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি চামটিলা আঞ্চলিক আমচুৱে এই দুখীয়া পৰিয়ালৰ মাজত এক কাপোৰ বিতৰণ কৰা কাৰ্যসূচী আজি আমি বিতৰণ কৰিলোঁ।